মুহূৰ্তৰ খেল নিয়তিৰ লিখন মাতৃক কৈছিল যোৰহাটলৈ গৈ আছো পিছ মুহূৰ্তত পুত্ৰ খবৰ হৈ আহিল কাজিৰঙা ইউনিভাৰ্চিটিত MBA কৰি থকা একমাত্ৰ পুত্ৰ মুস্তাফা মুজাহিদ আল্লাৰ ওচৰলৈ গুচি গ'ল পিতৃ মাতৃক অকলশৰে এৰি চিৰদিনৰ বাবে আঁতৰি গ'ল দুপৰীয়াৰ ভাগত মাতৃক ফোন কৰি কৈছিল যোৰহাটলৈ গৈ আছো কিছু সময় পিছত আকৌ এটা ফোন আহিল অচিনাকি লোকৰ পৰা খবৰ শুনি মাতৃৰ মূৰত হৰক ভাগি পৰিল আমি কাজিৰঙা ইউনিভাৰ্চিটিত পঢ়িবলৈ দিছোঁ MBA পঢ়ি আছে এইবাৰ ফাইনেল ইয়াৰ দুপৰীয়া দুটাৰ আগে মাকক ফোনো কৰিছে বোলে মই যোৰহাট গৈ আছোঁ তাত পিছে ফোন আহিছে যে তহঁতৰ ল'ৰাটো এনেকৈ এক্সিডেণ্ট তাৰ পাছতে গম পাওঁ এনেকৈ শুনি পিছত গম পালোঁ যে সি নাই আৰু এনেকুৱা অৱস্থাত আমি পঢ়িবলৈ পঠাই আছে এনেকুৱা ঘৰত কোন কোন আছে তেওঁৰ আচলতে তেওঁৰ মাক দেউতাক আছে জেঠাই মই ফুৰাই কওঁ এটা ল'ৰা আছিলে এটাই ল'ৰা একমাত্ৰ সন্তান হয় এইবাৰ লাষ্ট ইয়াৰ আছিলে MBA পঢ়ি আছিল লাষ্ট ইয়াৰ লাষ্ট কেতিয়া ঘৰত আহিছিলে লাষ্ট বেছি দিন হোৱা নাই একমাহ হোৱা নাই নেকি না এনেকৈ টাইমত আহি গৈছে মেধাৱী ল'ৰা আছিলে হয় ইয়াতে ছায়েন্স একাডেমীৰ পৰা হায়াৰ ছেকেণ্ডেৰী পাছ কৰি ওলাই গৈছে আছিল আৰু গোৱালপাৰা ইংলিছ স্কুলৰ পৰা মেট্ৰিক পাছ কৰি ছায়েন্স একাডেমীৰ পৰা হায়াৰ ছেকেণ্ডেৰী পাছ কৰি কাজিৰঙা ইউনিভাৰ্চিটিত গ'ল এতিয়া আৰু একমাত্ৰ সন্তান আছিল একমাত্ৰ সন্তান আমিতো খবৰটো পালোঁ 4টা মানত এনেকুৱা সময়ত ফাইনেল খবৰটো গৈছোঁ এনেতো এক্সিডেণ্ট হ'ব বুলি আগতে পাইছোঁ ভিনি গৈছে ভাতিজাৰুৰা গৈছে আৰু পাৰা কৰিছে 2-1জন গৈছে আনিবৰ কাৰণে গৈছে আৰু আগবাঢ়ি ওলাইছে কালি গৈ পাব ৰাতিপুৱা গৈ কি আইনত কি হয় সেইবিলাক চোৱাৰ পাছতে আমাক যেতিয়া ডেলিভাৰ কৰিব তেতিয়া আমি লৈ কিনে আহিব লাগিব ইউনিভাৰ্চিটি কৰ্তৃপক্ষৰো কথা আছে তেওঁলোকৰো কি নিয়ম নীতি আছে সেইবিলাক গোৱালপাৰা চহৰৰ 2 নম্বৰ কল্পনানগৰৰ বাসিন্দা আবুল কালামৰ একমাত্ৰ পুত্ৰ মুস্তাফা আৰু বন্ধু ইৰফান হুছেইনৰ থিতাতেই মৃত্যু ঘটিল ভয়ংকৰ পথ দুৰ্ঘটনাত বাহনখনত থকা 2 বান্ধৱীৰ অৱস্থা সংকটজনক তাতে গৈ পেলাই কোচবিহাৰ ঘূৰা ফুৰা কৰি মোটামুটি অনুমানিক 15 দিনমান হৈছে 15 দিন আমাৰ গম পাওঁ 15 দিনমান হৈছে তেওঁ ইয়াৰ পৰা বিদায় লৈ মানে ইউনিভাৰ্চিটিত গ'ল চিৰ বিদায় লৈ আমাৰ পৰা আজি এটা খবৰ আহিলে দুজনক তেওঁ নাই আৰু আমাৰ মাজৰ পৰা ওলাই গ'ল গোৱালপাৰাৰ পৰা মঞ্জুৰ ভূঞাৰ ৰিপৰ্ট টাইম 8